জুবিন মামাক জীৱিত কালত ওচৰৰ পৰা চাব নোপোৱাৰ হেঁপাহ বুকুত বান্ধি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান জনালে এজাক কণ শিক্ষাৰ্থীয়ে। জুবিন মামাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ সুবিধা কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। আমাক সকলোকে ৰৈ ৰৈ বিনালে ফিল্মখন চাবলৈ লৈ যাওক, কাৰণ ৰৈ ৰৈ বিনালে ফিল্মখন এবাৰ জুবিনৰ লাষ্ট ফিল্ম। এইখনত চালে আমাৰ বহুতো দুখ লাগিব পাৰে। এইখনৰ এবাৰ টিকেটৰ দাম বহুত কৰিছে, দামটো অকণ কমাই দিলেও আমি চাব পাৰিম, নাইবা আমাৰ ৰৈ ৰৈ বিনালে চাবলৈ ব্যৱস্থা এটা কৰি দিব অনুৰোধ কৰিম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছতেই দুখত ভাগি পৰিছে সমগ্ৰ অসমবাসী। ৰৈ ৰৈ বিনালে ছবিখনে যেন আৱেগ সৃষ্টি কৰিছে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰা এই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে চিঞৰি চিঞৰি গাইছে জুবিন গাৰ্গৰ গীত। এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত নাই জুবিন গাৰ্গৰ শেষ ছবি চাবলৈ টিকট ক্ৰয়ৰ বাবে প্ৰয়োজনীয় অৰ্থ। ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৰৈ ৰৈ বিনালে ছবিখন চোৱাৰ সুবিধা কৰি দিয়াৰ, যাতে ছবিখনৰ জৰিয়তে জুবিন গাৰ্গক শেষবাৰৰ বাবে চোৱাৰ পাহ পূৰণ হৈ কণ শিশু জাকৰ। তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ হত্যাকাৰীক উচিত শাস্তি বিহিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীক। এয়াই যেন প্ৰাণৰ শিল্পীৰ প্ৰতি থকা প্ৰেম ভালপোৱা। মই এইটোৱে ক'ব বিচাৰিছোঁ, জুবিন দা য'তে আছে তাতে শান্তিতে থাকক, আৰু যোনে তেওঁক হত্যা কৰিছিল তেওঁ যাতে উপযুক্ত শাস্তি পাওক, তাকে মই কৈছোঁ। তেওঁ যিখন ৰৈ ৰৈ বিনালে তেওঁ সেইখন লাষ্ট ফিল্ম, সেইখনতো আমি চাব যাব নোৱাৰোৱেই। মামাক এনেকুৱা এটাই অনুৰোধ জনাইছোঁ, যাতে আমাক কিবা এটা কৰি যোৱাৰ সুবিধা কৰি দিয়ক। আৰু জুবিন মামাকতো আমি জীয়াই থাকোঁতে একো নেদেখিলোৱেই। এতিয়া তেওঁ মৰাৰ পিছতো তেওঁ শেষ আমি যিখন তেওঁৰ ফিল্মখন সেইখন চাই তেওঁক ওচৰত আহ্বান জনোৱাৰ নিচিনা হ'ব। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।